প্ৰায় এই দুইখন জিলা শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা এই দুইখন জিলাত আমাৰ ৩৪৫টা অংগনবাড়ী কেন্দ্ৰৰ বিস্তৰ প্ৰতিসাধন হৈছে আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৪খন জিলালৈ প্ৰায় ৪৯৫টা অংগনবাড়ী কেন্দ্ৰ মেৰামতি কৰিবৰ কাৰণে DDMৰ পৰা এটা পুঁজি আমাক মোকলাই দিছিল আৰু সেই পুঁজি শিৱসাগৰ জিলাত প্ৰায় ৮ কোটিৰো বেছি আৰু আমাৰ চৰাইদেউ জিলাত ২ কোটিৰ বেছি ইতিমধ্যে আমি মোকলাই দিছোঁ। এতিয়া আমি কামখিনি কেনেধৰণে কৰিম তাতে তাৰ কাৰণে মই এটা নিৰ্দেশ দিবলৈ আহিলোঁ। আমি এই যিখিনি মানে ক্ষতিগ্ৰস্ত অংগনবাড়ী কেন্দ্ৰ সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ'ব। এখন কমিটি থাকিব, কনষ্ট্ৰাকশ্যন কমিটি থাকিব। সেই কনষ্ট্ৰাকশ্যন কমিটিখন ৫জনীয়া হ'ব। এই ৫জনীয়া কমিটিখনত DDO চেয়াৰমেন থাকিব, তাৰপিছত এজন টেকনিকেল মেম্বাৰ থাকিব, CDPO থাকিব, ছুপাৰভাইজাৰ থাকিব আৰু লগতে এজন স্থানীয় অভিজ্ঞ ব্যক্তি থাকিব যাক গাৰ্জেন মিনিষ্টাৰে মনোনীত কৰিব। আমি দেখিছোঁ গোটেইখিনি সেইখিনি কথা পাতিছোঁ, যিখিনি আমি কৰিব লগা আছিল যেতিয়া কেন্দ্ৰবিলাকত তেওঁলোকে কৰিছে। এতিয়া ইয়াৰ কাৰণে আচলতে স্বাস্থ্য বিভাগৰ যথেষ্টখিনি এটা প্ৰয়েক্টিভ লাগিব। মই তেওঁলোকৰ লগত কথা পাতিম যাতে স্বাস্থ্য শিবিৰবিলাক পাতে। ইয়াত শিবিৰবিলাক ইতিমধ্যে স্বাস্থ্য বিভাগে পাতিছে। মই দেখিলোঁ যে প্ৰায় জিলাখনত ৫০০গৰাকী লেক্টেটিং মাদাৰ আছে আৰু ৫০০ৰো বেছি প্ৰসূতিও মই দেখিছোঁ তাত আৰু শাৰীৰিকভাৱে সুস্থ শিশু আছে। গতিকে ইয়াৰ কাৰণে কেম্পৰ প্ৰয়োজনীয়তা হ'ব। মই ইতিমধ্যে আমাৰ বিভাগৰ ডিষ্ট্ৰিক্ট অফিচাৰক কৈছোঁ যে বিশেষকৈ প্ৰসূতিসকলৰ যত্নৰ কাৰণে আমাৰ জিলা আয়ুক্তৰ লগত কথা পাতি হেল্থ ডিপাৰ্টমেণ্টৰ কথা পাতি একেলগে অংগনবাড়ী কৰ্মী সহায়িকাসকলে বা আশা বাইদেউসকলে সকলোৱে মিলি ইয়াত কেম্পবিলাকত তেখেতসকলক নিব লাগে, কাৰণ এইটো কিছু সময় লাগিব, যিটো তেওঁলোকৰ সন্তান প্ৰসৱৰ এই সময়ছোৱাতে তেওঁলোকক এটা স্পেচিয়েল কেয়াৰত ৰাখে। সেইখিনিৰ কাৰণে আমি সকলোৱে আলোচনা কৰিছোঁ।